ইমান বেয়া বেয়াকৈ কমেণ্ট নিদিব। নমস্কাৰ বন্ধুসকল, আজি আহাৰ সাজত কি আছে আপোনালোকক মই কৈ আছোঁ। আৰু এইফালে চাওকচোন কি আছে। এইডাল দেখিছেনে? মাছ, এইডাল মাছৰ মাথা, ৰৌ মাছৰ। আৰু এইফালে কি তৰকাৰী জানেনে? আজি মানে জহা কোমোৰা আৰু ৰঙালাও আৰু মাছেদি এখন ধুনীয়া সুন্দৰ মানে আঞ্জা বনাইছে, তৰকাৰী। তাকে আজি আহাৰ সাজ মানে জহা কোমোৰা আৰু ৰঙালাও আৰু মাছ। জহা কোমোৰা বোলে খাই বহুত ভাল লাগে, বহুত দিন হ'ল জহা কোমোৰা খোৱা নাই। কি সুন্দৰ গোন্ধাইছে। এয়া আকৌ বন্ধুসকল দৌন শাক, আজি বজাৰৰ পৰা মানে লৈ আহিছিলোঁ। বিশেষকৈ আজিকালি দৌন শাক পোৱাই নাযায়, বজাৰতহে কিনিব পৰা যায়। দৌন শাকে বুটে ভাজি, মানে এখন ভাজি বনাইছে দৌন শাকে বুটে। দৌন শাক খাব লাগে। গতিকে দেৰি নকৰি এতিয়া আহাৰ সাজ গ্ৰহণ কৰোঁ আৰু। কৃষ্ণ, আজি মানে বহুত দিনৰ মূৰত জহা কোমোৰা আৰু মাছ, ৰৌ মাছ। কৃষ্ণ, মজা হৈছে, মিঠা হৈছে তৰকাৰীখন, খাই ভাল লাগিছে। এইডাল দেখিছেনে মাথাডাল? তো বন্ধুসকল, কোমোৰাটো বজাৰৰ পৰা অনা হৈছিলে, জহা কোমোৰাটো 70 টকা লৈছে এটা কোমোৰা। তাকে বোলো আজি এসাঁজ খাওঁ। মাছো আনিলোঁ বজাৰৰ পৰা, আনি মেলি বোলো কোমোৰাহঁতে এসাঁজ খাওঁ বুলি ভাবিলোঁ। এই আৰম্ভ কৰি আছোঁ। টেষ্টি হৈছে, ভাল লাগিছে খাই। আৰু বন্ধুসকল, এই দৌন শাকটো যে খাবলৈ অকণ তিতা তিতা লাগে, কিন্তু পেটৰ কাৰণে বহুতেই ভাল। আৰু মানে কি বুটটো দিয়াৰ কাৰণে অকণমান খাই ভাল লাগিছে, তিতাটো অলপ কমিছে। আৰু দৌন শাক খাব লাগে, বহুত ভাল পেটৰ কাৰণে। পেট একদম চাফা কৰি দিয়ে দৌন শাকে। তো বন্ধুসকল, এইখিনিতে কথা এটা কওঁ, আপোনালোকে ইমান বেয়া বেয়া কমেণ্ট কিয় দিয়ে বাৰু? নাপায় নহয় ইমান বেয়া বেয়া কমেণ্ট দিবলৈ। কাৰণ মই কিছুমান ভিডিঅ' বনাওঁ, মনোৰঞ্জনৰ কাৰণে বনাওঁ। ইমান বেয়া বেয়াকৈ কমেণ্ট নিদিব, কাৰণ চবৰে ঘৰত মায়ে ভনী, বায়ে ভনী, ককাই ভাই চবৰে আছে। মানে কেইদিনমানৰ আগত মই এটা ভিডিঅ' দিছিলোঁ যে মেকুৰী পোৱালি 3টা। মই এনেই মানে ক'লোঁ যে বাঘ ওলাইছে বুলি কৈ, বাঘৰ পোৱালি। আৰু সকলোৱে দেখিছে এইকেইটা মেকুৰীয়ে পোৱালি হয়, কিন্তু তথাপি মই এটা মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। আৰু দেখিছোঁ মানুহে তাত মানে বহুত মানে কিছুমানে বেয়া বেয়া কমেণ্ট কৰিছে। গতিকে একো নাই, মই বেয়া পোৱা নাই, কিন্তু আচলতে মানে তেনেকৈ কমেণ্ট কৰিলে মানে বেয়া লাগে আৰু। গতিকে ইমান বেয়াকৈ কমেণ্ট নিদিব। তো বন্ধুসকল, জহা কোমোৰা আৰু ৰঙালাওৰ মাছৰ তৰকাৰী পৰাই মানে একাহী ঠিকছে দবাই দিলোঁ। আৰু বন্ধুসকল মানে কি, মই সদায় ভাত খালে এনেকৈ কেইটামান কাঁহীত মানে ছাইডত অকণমান এৰোৱে। এইটো আজিৰ লক্ষণ নহয়, মোৰ আগৰ পৰাই কেইটামান এনেকৈ এৰোৱে মানে। আৰু গোটেই একাহী মাৰি দিলোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।